নাৰী তুমি অনন্যা, নাৰী তুমি কোন জানানে? তুমি সৃষ্টিৰ আধাৰ, তুমি যৌৱনৰ শৃংগাৰ, তুমি প্ৰত্যেক ঘৰৰ সংসাৰ। 8 মাৰ্চ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস নে দেখুওৱা দিৱস? 8 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল কেৱল এদিনৰ বাবে মহিলা দিৱস কিয় উদযাপন কৰা হয়? এদিনৰ বাবে মহিলা সুৰক্ষিত নেকি? ভাৰতৰ নিচিনা এখন বিশাল ৰাজ্যত আজিও মহিলা সুৰক্ষিত নহয়। কিয় জানেনে? কাৰণ ভাৰতবৰ্ষতে বেছিভাগ মহিলাৰ বলৎকাৰ হয়। নাৰী নিৰ্যাতনৰ নিচিনা ডাঙৰ ডাঙৰ ঘটনা সংঘটিত হৈ আছে। আৰু আমি গোটেই সমগ্ৰ বিশ্বই কি কৰি আছোঁ? কেৱল এদিনে নাৰী দিৱস উদযাপন কৰি আছোঁ। যদি নাৰীসকলক আপোনালোকে সঁচাকৈ সন্মান কৰে, কেৱল এদিনেই উদযাপন নকৰিব। নাৰীক প্ৰত্যেক দিনেই সন্মান দিয়ক। কাৰণ নাৰী অনন্যা, নাৰীৰ দ্বাৰাই সৃষ্টিৰ আধাৰ। এই সমগ্ৰ বিশ্বখন নাৰীৰ দ্বাৰাই চলি আছে। গতিকে এদিনত আপোনালোকে নাৰীক সন্মান দি কি প্ৰমাণ কৰিব বিচাৰিছে? কিবা অৰ্থ থাকিল জানো? যদি সেই দেশতে নাৰী সুৰক্ষিত নহয়, নাবালক বাচ্চাৰ পৰা মহিলালৈকে কোনো সুৰক্ষিত নহয়। কাৰণ বলৎকাৰৰ সংখ্যা ভাৰতবৰ্ষ বুলিয়ে নহয়, সমগ্ৰ বিশ্বতে অগণন, যাৰ আমি সীমা উলিয়াব নোৱাৰোঁ। আৰু নাৰী তেতিয়াহে সুৰক্ষিত হ'ব, যেতিয়া নাৰীয়ে স্বাধীনভাৱে এইখন দেশত পুৰুষৰ সমানে চলি যাব পাৰিব, য'ত নাৰীক সন্মান দিয়া হ'ব, নাৰীক উৎসাহ দিয়া হ'ব, নাৰী নিৰ্যাতন এইবোৰ ঘটনা নঘটিব, যৌতুকৰ নিচিনা ঘটনা নঘটিব। নাৰীক সন্মান দি নাৰীক পুৰুষৰ লগত সমানে আগুৱাই যোৱাত পুৰুষে সহায় কৰিব লাগিব। তেতিয়াহে দেশখন সবল হ'ব। আৰু নাৰী উদযাপন, নাৰী দিৱস তেতিয়াহে পালন কৰিব সকলোৱে আগুৱাই আহিব লাগিব। আৰু তেতিয়াহে নাৰী দিৱসটো সফল হ'ব। আপোনালোকে জানেনে আজি নাৰী দিৱস আৰু আজিৰ দিনটো হ'ল আমাৰ। কিন্তু আজিও আমি মহিলাসকলে ৰাস্তাৰে যেতিয়া ওলাই যাওঁ, আমি নিজকে কি বুলি অনুভৱ কৰোঁ? কওকচোন বাৰু। আমি নিজকে ছেফ অনুভৱ নকৰোঁ। আমাৰ ভয় লাগি থাকে, কিজানিবা কোনোবাই আমাক বেয়াকৈ কয়, জোকায়, বা কোনোবাই আমাক কিজানি কিডনেপ কৰি লৈ যায়, বলৎকাৰে কৰে, হয়নে নহয়? প্ৰত্যেক নাৰীৰে মনত ভয় থাকে। আৰু সেই ভয়টো কিহৰ বাবে সৃষ্টি হৈছে জানে? সমাজৰ পাশৱিকতাৰ বাবে। এজনী নাৰীয়ে কেইবাটাও ৰূপ ধাৰণ কৰে। আৰু সেই ৰূপকেইটা কি কি জানেনে? মা, ভনী, পত্নী, প্ৰেমিকা। এই গোটেইকেইটা ৰূপৰ আধাৰৰ সমষ্টি হ'ল এগৰাকী নাৰী। আৰু এই এগৰাকী নাৰীয়ে এটা সন্তান পৃথিৱীত ভূমিষ্ঠ কৰে। আৰু নাৰীৰ অবিহনে পৃথিৱীখন কেতিয়াও চলিব নোৱাৰে। গতিকে সেইগৰাকী নাৰীক আপোনালোক প্ৰত্যেকেই সন্মান কৰিবলৈ শিকক। কেৱল এদিন নাৰী দিৱস উদযাপন কৰি, বাকী আটাইকেইদিন নাৰীক নিৰ্যাতন কৰি, দেশত নাৰী নিৰ্যাতনৰ সমস্যা বঢ়াই দেশখন কলুষিত কৰাৰ পৰিৱৰ্তে দেশখন সুৰক্ষিত কৰক, নাৰীক আগুৱাই যাবলৈ সহায় কৰক। পুৰুষৰ সমানে যাতে নাৰীয়ে নিজৰ মৰ্যাদা পালন কৰিব পাৰে, দেশত যাতে নাৰীয়ে সুনাম অৰ্জন কৰিব পাৰে। নাৰী নিৰ্যাতন, বলৎকাৰ এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ এটাই উপায় আছে। নাৰীসকলে নিজক সবল আৰু শক্তিশালী কৰিব লাগিব। গতিকে আপোনালোকে নিজকে কমজোৰ বুলি ভয় খাই নাথাকিব। নিজৰ অধিকাৰ পাবলৈ হ'লে আপোনালোকে মাত মাতিবই লাগিব। মই প্ৰত্যেক নাৰীসকলকে কৈছোঁ, নিজৰ অধিকাৰ সাব্যস্ত কৰিব। কেতিয়াও নিজকে আপোনালোকে তল কৰি পেলে নিৰ্যাতন সহি আগুৱাই নাথাকিব। নিৰ্যাতনক আপোনালোকে নাইকিয়া কৰিব লাগিব। আৰু সেইটো একমাত্ৰ হ'ব আপোনাৰ মনোবলৰ পৰা। আপোনাৰ মনোবল বৃদ্ধি কৰক। আৰু তেতিয়াহে ভাৰতৰ নিচিনা দেশখন আৰু লগতে সমগ্ৰ বিশ্বখন নাৰী নিৰ্যাতনৰ সমস্যাৰ পৰা মুক্ত পাব। আৰু আমি তেতিয়াহে নাৰী দিৱস যিদিনাখন হ'ব, আমি নিজকে ছেফ বুলি অনুভৱ কৰিম। ধন্যবাদ।